নমস্কাৰ ছাৰ বাইদেউসকল এটি বহুত বেছি জৰুৰী খবৰ আজি ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে গম পাইছে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ মেথছৰ কুৱেশ্যন পেপাৰখন লিক হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত ততাতৈয়াকৈ এছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা সেই কুৱেশ্যন পেপাৰসমূহ নিৰ্দিষ্ট পদ্ধতিৰ জৰিয়তে সংগ্ৰহ কৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু তাত দেখা পোৱা গৈছিল যে বিভিন্ন বিদ্যালয়ে যি কুৱেশ্যন পেপাৰৰ পেপাৰ থাকে সিল পেক কুৱেশ্যন পেপাৰ সেইবিলাক তেওঁলোকে তাৰ সিল ব্ৰেক কৰিছিল আৰু এই তথ্যখিনি পোৱাৰ পিছত এছাম ষ্টেট এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা এটি জৰুৰী নিৰ্দেশনা দিয়া হৈছে যে ইতিমধ্যে 18খন বিদ্যালয় তেনেকুৱা পোৱা গৈছে যিবিলাক বিদ্যালয়ে কুৱেশ্যন পেপাৰৰ লগত জড়িত যিখিনি গোপনীয়তা ভংগ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত সেই বিদ্যালয়সমূহৰ কাৰণে এটি বিশেষ নিৰ্দেশনা দিয়া হৈছে যে কি 2025-26 বৰ্ষৰ বাবে তেওঁলোকে হায়াৰ সেকেন্ডাৰী প্ৰথম বৰ্ষ অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাবে এডমিশন দিব নোৱাৰিব 2 নম্বৰ কথা ইনস্পেক্টৰ অফ স্কুল সকলক তেওঁলোকৰ এগেইনষ্টত ইমিডিয়েট এফেক্ট হোৱাকৈ এফআইআৰ দিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে অৰ্থাৎ যি জুন ডিস্ট্ৰিক্টৰ সেই কেইখন বিদ্যালয় হয় সেই বিদ্যালয় কেইখনৰ এগেইনষ্টত এই এফআইআৰ দিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে তাৰ পিছত তেওঁলোকৰ যি পাৰমিশন আছিল বা এফিলিয়েশন আছিল পুলিচক ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে কোৱা হৈছে আৰু এই ইমিডিয়েট এফেক্ট হোৱাকৈ হেয়া সাসপেন্ড কৰাৰ কাৰণে বাতিল কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে লগতে এইটো কথা কোৱা হৈছে এইবাৰ এইচএছ প্ৰথম ফাৰ্ষ্ট ইয়াৰৰ যিসকল ছাত্ৰ-ছাত্ৰী যিসকলে পৰীক্ষা দি আছে তেওঁলোকে কিন্তু এইচএছ সেকেন্ড ইয়াৰত সেই বিদ্যালয়খনতে পঢ়ি থাকিব পাৰিব কিন্তু বিদ্যালয়খনত নতুনকৈ এডমিশন নহব কিন্তু সেকেন্ড ইয়াৰৰ ছাত্ৰ যিসকল এইচএছ ফাৰ্ষ্ট ইয়াৰত আছিল তেওঁলোকে কি কৰিব পাৰিব সেই বিদ্যালয়খনতে এইচএছ সেকেন্ড ইয়াৰত যেতিয়া তেওঁলোকে উঠিব তেওঁলোকৰ ক্লাছ তাতে সেই বিদ্যালয়খনতে হ'ব শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব